PMAYG চৰকাৰী BPL ঘৰৰ আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অহা নাই অথবা আপোনালোকৰ এতিয়াও জিঅ'টেক কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে KYC এপ্লিকেশ্যন কৰিব লাগিব বা ছাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী BPL ঘৰটো লাভ কৰা নাই অথবা আপোনালোকৰ জিঅ'টেক হোৱা নাই, লিষ্টত নাম অহা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ ছাৰ্ভে এপ্লিকেশ্যন কৰক। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা নিজে ঘৰত বহি ছাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব আৰু ছাৰ্ভে এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকৰ জিঅ'টেক হোৱা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ জিঅ'টেক আপোনালোকে নিজে কৰিব লাগিব। কেনেকৈ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে চাই লওক যে কেনেকুৱাকৈ আপোনালোকে আবেদন কৰিব লাগিব আৰু কি কি আপোনাৰ ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ফাৰ্ষ্ট চাব, ইয়াত দিয়া আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যোগ্য হিতাধিকাৰী চয়নৰ বাবে আৱাস প্লাছ 2024 এপৰ জৰিয়তে সজৰীপ স্লেপ ছাৰ্ভে কৰিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই অথবা আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে স্লেপ ছাৰ্ভে নিজে কৰিব লাগিব। আপোনালোকে স্লেপ ছাৰ্ভে কেনেকৈ কৰিব লাগিব ইয়াত কিন্তু সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই অথবা আপোনালোকৰ এইবাৰ চৰকাৰী ঘৰ লিষ্টত নাম অহা নাই বা আপোনালোকৰ জিঅ'টেক হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আৱাস প্লাছ স্লেপ ছাৰ্ভেৰ জৰিয়তে এতিয়া আপোনালোকে নিজে জিঅ'টেক কৰিব লাগিব। কেনেকৈ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ চাই লওক। ফাৰ্ষ্ট চাব, ইয়াত দিয়া আছে সজৰীপ কি? সজৰীপ এটা বিকল্প য'ত যোগ্য ব্যক্তিয়ে আৱাস প্লাছ 2024 এপৰ ব্যৱহাৰ কৰি PM আৱাস যোজনাৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকে চৰকাৰী BPL ঘৰটো পোৱাৰ যোগ্য হয় তেতিয়াহে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত চাব দিয়া আছে যদিহে আপোনাৰ পৰিয়ালৰ যোৱা 17 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে আপোনাৰ গাঁৱৰ চকীয়ে কিন্তু সকলোৰে গাঁৱত যাই জিঅ'টেক কৰিছিল। যিসকলে চৰকাৰী BPL ঘৰ পোৱাৰ যোগ্য হয় সেইসকলৰ ঘৰত যাই জিঅ'টেক কৰিছিল। তাতো যদি আপোনালোকৰ জিঅ'টেক হোৱা নাই বা আপোনালোকে চৰকাৰী BPL ঘৰটো পোৱাৰ যোগ্য হয় তেতিয়াহ'লে কিন্তু এতিয়া আপোনালোকে আৱাস প্লাছ এপটো ব্যৱহাৰ কৰি জিঅ'টেক কৰিব লাগিব। ফাৰ্ষ্ট চাব, ইয়াত দিয়া আছে আপোনালোকে ফাৰ্ষ্ট গুগল প্লে ষ্ট'ৰ অ'পেন কৰিব, আৱাস প্লাছ 24 লিখি চাৰ্চ কৰি দিব। আপোনাৰ ওচৰত এপটো আহি যাব। আপোনালোকে ফাৰ্ষ্ট এপটো ডাউনলোড কৰি ল'ব। তাৰপিছত আৰু এটা এপ ডাউনলোড কৰিব লাগিব, আধাৰ ফেচ ID এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব। তাৰপিছত ইয়াত চাব দিয়া আছে আপোনাৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব লাগিব। ফাৰ্ষ্ট আপোনালোকে আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। এটা ফোনৰ পৰা মাত্ৰ কিন্তু এটাহে আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিব বা আবেদন কৰিব পাৰিব। তাৰপিছত আধাৰ ব্যৱহাৰ কৰি গ্ৰামীণকৰণ ভিত্তিক KYC বাধ্যতামূলক। আপোনালোকে যিটো আধাৰ ফেচ ID ডাউনলোড কৰিব অট'মেটিক কিন্তু আপোনালোকৰ ইয়াত আধাৰ কাৰ্ডটো ভেৰিফাই হৈ যাব। এইফালে চাব দিয়া আছে জৰীপ প্ৰক্ৰিয়া। সমীক্ষাৰ সময়ত আধাৰ কাৰ্ড অনুসৰি প্ৰতিটো তথ্য ইয়াত সংযোগ কৰিব লাগিব। আপোনাৰ আধাৰ কাৰ্ডত যিটো ডিটেইলছ দিয়া আছে ইয়াত কিন্তু সম্পূৰ্ণ সংযোগ কৰিব লাগিব। অথবা আপোনালোকৰ আধাৰ কাৰ্ডৰ এড্ৰেছটো বেলেগ হয়, যদি আপোনালোকে ইয়াত আপোনালোকৰ এড্ৰেছটো বেলেগ দিয়ে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী BPL ঘৰটো লাভ নকৰিব। 2 নম্বৰত চাব দিয়া আছে হিতাধিকাৰী বাছনি কৰাৰ সময়ত মহিলা হিতাধিকাৰীক অগ্ৰাধিকাৰ দিয়া হ'ব। আপোনালোকে যেতিয়া চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব আপোনালোকে আপোনাৰ যিজন বা ঘৰৰ মহিলা আছে তাৰ নামত আপোনালোকে আবেদন কৰিব লাগিব অথবা আপোনালোকে আপোনাৰ ৱাইফৰ নামত কিন্তু ঘৰৰ কাৰণে আবেদন কৰিব। ইয়াত কিন্তু ল'ৰা মানুহৰ নহ'ব। যিজন আপোনাৰ ঘৰৰ মহিলা আছে সেইটোৰ নামত আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব লাগিব।
আৰু ইয়াত চাব দিয়া আছে যদিহে পিছত পৰীক্ষাৰ সময়ত কোনো ভুল তথ্য বুলি ধৰা পৰে তেন্তে কিন্তু ইয়াৰ বাবে হিতাধিকাৰী নিজে দায়ী আৰু তেওঁৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব। যদি আপোনালোকে চৰকাৰী BPL ঘৰ পোৱাৰ যোগ্য হয় তেতিয়াহে কিন্তু আপোনালোকে আবেদন কৰিব লাগিব, অথবা যদি আপোনালোকে চৰকাৰী BPL ঘৰটো লাভ কৰিছে অথবা আপোনালোকৰ পকা কৰা ঘৰ আছে তেনেহ'লে কিন্তু আপোনালোকে আবেদন নকৰিব নিজে। আৰু ইয়াত চাব দিয়া আছে এতিয়া কিন্তু আপোনালোকৰ ইয়াত 3টা ডকুমেণ্ট থাকিব লাগিব। পৰিয়ালৰ প্ৰতি সদস্যৰ আধাৰ কাৰ্ড, আপোনাৰ পৰিয়ালত যিমান কেইজন সদস্য আছে সকলোৰে কিন্তু আধাৰ কাৰ্ড থাকিব লাগিব, আৰু কিন্তু আপোনালোকৰ জব কাৰ্ড থাকিব লাগিব। যদি আপোনালোকৰ জব কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী BPL ঘৰটো লাভ নকৰিব। সেইকাৰণে আপোনালোকৰ জব কাৰ্ড থাকিব লাগিব। জব কাৰ্ড থাকিলে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব, নাথাকিলে কিন্তু লাভ নকৰিব। 3 নম্বৰত চাব দিয়া আছে আপোনাৰ কিন্তু বেংকৰ একাউণ্ট থাকিব লাগিব। যিটো আপোনালোকৰ বেংকৰ একাউণ্ট আছে সেইটো একাউণ্ট যাতে আপোনালোকৰ DBT লিংক থাকে, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। আৰু ইয়াত চাব দিয়া আছে এইসকল লোকে কিন্তু অগ্ৰাধিকাৰ লাভ কৰিব বা চৰকাৰী ঘৰটো লাভ কৰিব। 1 নম্বৰত চাব দিয়া আছে গৃহ লোক অথবা ভিক্ষা ব্যক্তি বা নিযুক্তি লোকে আৰু হৰিজন আদিম জনজাতি ইয়াত চাব দিয়া আছে আইনভাৱে মুকলি কৰি দিয়া হ'ব বসুন্ধৰা শ্ৰমিক। এতিয়া কিন্তু ইয়াত যিসকলে চৰকাৰী ঘৰটো লাভ কৰিব সেইসকলৰ নামো ইয়াত দিয়া আছে, আৰু কোনসকলে চৰকাৰী ঘৰটো লাভ নকৰিব সম্পূৰ্ণ প্ৰচেছ দিয়া আছে। যদি আপোনালোকৰ পকা ঘৰ আছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব, অথবা যদি আপোনালোকৰ 4 চকীয়া বাহন আছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে এপ্লাই কৰাৰ আগত সম্পূৰ্ণ প্ৰচেছটো এবাৰ চাই ল'ব, তাৰপিছত আপোনালোকে কিন্তু এপৰ জৰিয়তে আবেদন কৰিব লাগিব। আপোনালোকে প্লে ষ্ট'ৰত যাওক, আৱাজ প্লাছ এপটো ডাউনলোড কৰি নিজে আজিয়ে আবেদন কৰক যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হোৱা নাই। এতিয়া যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে এতিয়া কিন্তু নতুন লিষ্ট আহি গৈছে, আপোনালোকে লিষ্টটো এবাৰ চাব পাৰে, অথবা যদি আপোনালোকে আবেদন কৰিব নোৱাৰে মোক কমেণ্টত কৈ দিব, মই আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম।